সৈফ আলী খান ক'ত আছে আমাৰ চাওঁ পুৰা একদম পুৰা ফিক্স কৰি থৈ দিছে ৱে টু শ্বিলং নেকি আমাৰ মাইকেল চুমেকাৰ আমাক ড্ৰাইভ কৰি আছে হি ইজ ভেৰি চিৰিয়াছ মানে বেলেগ চিৰিয়াছ আজি তো আমি আজি উইকেণ্ডত শ্বিলঙলৈ ওলাইছোঁ এইখন আমাৰ কেণ্টাৰ 407 এইখন হ'ল মেঘালয়ৰ তোমাৰ টোল গেট কি ডিচিপ্লিন এইফালে তোমাৰ গোটেইখিনি আছে চিষ্টেম টয়লেট আছে কিবা আছে আমাৰ ঘণ্টা কি যে হ'ব বাহটা যোৱা পুৰা বৈ যাব লাগিব মানস Manos main the white guy এই ভাঙি নিবা গোটাই গোটাই মাৰা এই নাই যে পলছ ৰেষ্টুৰেণ্টত ফেমাছ চাহ খালোঁ উইথ এগ পচ চ' আমি কণী উদ্ধত আলুদাৰ লগত এতিয়া গৈ আছোঁ মেঘালয়ৰ বিউটি মেঘখনে নিজৰ পাহাৰবিলাক আলয় কৰি লৈছে মেঘালয় বৰা পানী পাম আৰু আমি বাছখন কি ধুনীয়া লাগিছে ক'ৰ বাছ ৰে এইখন এইটো কি এইটো কিবা গেট বনোৱা আছে কিহৰ বা মুৰ্গীৰ গেট দেখোন কি বে এইটো কিবা আছে এইফালে বহুত জেগা এক্সপ্ল'ৰ কৰিব লগা আছে কিন্তু শ্বিলঙত আমি আৰু পুলিচ বজাৰ পাওঁ আৰু বেছি দেৰি নাই শ্বিলং মেইন টাউন কণী খালোঁ চাহ খালোঁ চিপছ খালোঁ আৰু এতিয়া আৰু মানসে বোলে আৰু কিবা বেলেগৰ কণীও খাইছে নাজানো আৰু শ্বিলঙৰে মনালিছা এই বা বতৰটো অলপ ঠাণ্ডা হৈ গৈছে ইয়াতে মেপখনো লোকে থাকোঁ মাজে মাজে এইখিনি ঠিকে আছে এইখিনিলৈকে আগতে এই পাহাৰৰ মাজে মাজে চিটিৰ মাজে মাজে যাব লাগিছিলে এতিয়া তোমাৰ বাইপাছ হৈ গৈছে ধুনীয়া এইবিলাক ৰাস্তা দেখাই নাই শ্বিলঙৰ ফিল্ড লৈ আছোঁ অঁ এতিয়া ভিউ পইণ্ট মানুহৰ বেয়া হাঁহি দি আছে দেই এইফালে কি মেঘ তো এতিয়া শ্বিলঙত লাইট গৈছে শ্বিলঙৰে মনালিছা বজাৰ কৰিব গৈ আছোঁ আমি চবে কি লৈ আছা চিকেন আজি শ্বিলঙৰ ট্ৰেফিক পোৱা নাই কিন্তু আমি এই ট্ৰেফিকটো এতিয়া আমি হোমষ্টেত আহি পালোঁ আৰু এতিয়া আজিৰ কুক হ'ল শুভ শৰ্মা আমাৰ স্পেচিয়েল কুক আজি আৰু আমাৰ অনি চিকেন চেফ মটন আৰু চিকেন আলু পিঁয়াজ কুকাৰত মিঠাতেল বহি গৈছে এইটো মটন এইটো চিকেন এতিয়া মছলা প্ৰিপেয়াৰ হৈ গ'ল এতিয়া কি কৰি আছে শুভ পনীৰ চিকেন মটন তোমাৰ মটন গোগান জোচ নেকি এইটো চিকেন ফ্ৰাই পানী বহুত আছে হোমষ্টেৰ ৰুম এইটো প্ৰথম ৰুম এইটো আমি এটা ৰুম অ'কে খিৰিকী খুলিছে তো আজি আমাৰ টিম আউটিং আছিলে আমাৰ স্মল টিম আউটিং এইবাৰ সৰুকৈ বেলেগকে ডাঙৰকে কৰিম পিছত কৰিম ডাঙৰ কৰি হোমষ্টেটোৰ নাম কি আছিলে ট্ৰেভেলাৰ্ছ হোমষ্টে কিন্তু বিৰাট ভাল ধুনীয়া একদম আমি বিৰাট ভাল পাইছোঁ ভাল লাগিছে
অকণমান কোমল হ'ব তাৰমানে মাংস কুকাৰৰ জেগাত মাংসটো বেছিকৈ দিছে অলপ সৰু হ'ব ভাতটো তাতে বহাব দিছোঁ মই সেইফালে ভাত বহাব ভাইটিয়ে লাগি দিছা মই লাগি দিছোঁ সি বনাই আছে অ'কে ফ্ৰাইটো মজা হৈছে এইটো পানীটো উঠিছে কাৰণ বহুত মাংস হৈ গৈছে পানী শুকোৱাৰ পিছতহে ফ্ৰাই চিকেনটো অলপ ড্ৰাই ফ্ৰাই হ'ব নেকি মানুহে নিমখটো চাই লওঁ অলপমান ঠাণ্ডা দিয়া ৰিভিউটো দিয়া আৰু তাৰপিছত ইয়াৰ নিমখ হৈছে মৃণালে শ্বিলঙৰ ব্ৰেণ্ডেড কাপোৰ কিনিছে ব্ৰেণ্ডেড এডিডাছ অচিডাছ নেকি এডিডাছে কিমান লৈছে এইটো কিবা 150 টকা ল'লে শ্বিলঙৰ পুলিচ বজাৰ কাপোৰটো ভাল কিন্তু কাপোৰটো ভাল গুৱাহাটীত এইটো কাপোৰ পোৱা নাযায় আৰু চেণ্ডেলো লৈছা নেকি চেণ্ডেলযোৰ আগতে অ'কে এয়া আমাৰ 2 নম্বৰ হোমষ্টে দুটা হোমষ্টে বুক কৰা হৈছে মা কেনেকুৱা লাগছে কি এই চাউল দালি হা দেৱদ্বীপত দিম দিম দেৱদ্বীপত দিম এয়া চিকেন ফ্ৰাই তোমালোকে খাবা আলু কেইটুকুৰ ওলাই পেলাই বইল দি দিবা হা আৰু মাটনৰ আলু তাৰমানে এই চিকেন ফ্ৰাই তোমালোকে এটা খাবা হাঁহিটা সৰুটা কেনে লাগছে কি আছিল ডাইলগটো কি আছিল হাই কেনেকুৱা ফুল এইডাল কিবা বেলেগ মাতি আছে ভাই মাতি আছে নাই বনাওঁতে এইখিনি টাইম গ'ল কি অবিটা লৈছে শ্বিলং ঘূৰি পেলাই তোমাৰ চেৰাপুঞ্জী যাব শ্বিলঙত কি আছে মই এলিফেণ্ট ফলছ শ্বিলং পিক মই যাওঁ আৰু অঁ দিয়া মৃণাল থাকা ঘূৰিবা ভালকৈ থাকা মৃণাল যাওঁ দিয়া আমাৰ শ্বিলঙৰ বঢ়িয়া ট্ৰিপৰ সমাপ্তি হ'ল আমি এতিয়া হেৰি পালোঁ নংপু ক্ৰছ কৰাৰ আগতে এখন হেৰি আছে ৰেষ্টুৰেণ্ট আছে জিভা ৰেষ্টুৰেণ্ট আৰু তেওঁলোকৰ বহুত বঢ়িয়া এখন ৰিজৰ্টো আছে চেৰাপুঞ্জীত তো আমি জিভা ৰেষ্টুৰেণ্টত খাম বঢ়িয়া সুস্বাদু খানা অঁ সেইখনৰে তো জিভাখন হৈ গৈছে পেট এতিয়া মানুহৰ ভৰ্তি হেৰিটো জেগাটো চব মানুহৰ ভৰ্তি আজি ছেটাৰডে মানে দীপাংকৰে কি ক'লে নাই জিভাখন খালী পাম বিকজ আহোঁতে পৰিব যে অঁ মানুহবিলাকে তাৰমানে সিফালে নাই ইফালেও আহিছে তাৰমানে এনেকুৱা ইমানেই মানুহ আজি অঁ আৰু ভেজ ন তাতে চবে নন ভেজ লোৱা বিফ থাকে বুলি ভাবে ইয়াতে চব ভেজত বেছি সোমায় কি জিভা ভেজ নেকি ভেজ এইখন ভেজ আছে তো আল্টিমেটলি কি এইখন নেশ্যনেল হাইৱে ধাবা কি বইল পৰ্ক আমাৰ কি দিছা পুৰি চব্জি পানী পানী লাগে ধনিয়া চনিয়া দিয়া নাই ধনিয়া চনিয়া দিয়া কেনে কিবা আছে নে কি হেৰি বেম্বো শ্বুট নেকি অলপমান জালুক বেলেগো নাই যিটো ৰুটিৰে কেনেকৈ খাব বে অকল ধনিয়া টাইপ লাগিছে ধনিয়া আৰু পিঁয়াজ নালাগে মই এনেকৈ ভাল ভাল কি চালাড দিছে নেকি শ্বিলং যোৱা টোল গেটত ভিৰ পূৰা আজি গুৱাহাটীৰ ফালৰ পৰা অহা আমি ভালে কৰিলোঁ আমি শুকুৰবাৰে আহিলোঁ এখন গাড়ী বেয়াই হ'ল তো ছেটাৰডে শ্বিলং যোৱা অৱস্থা মানুহৰ কি হয় গতিকে ভাবি চাব শুকুৰবাৰে গ'লে আমি শুকুৰবাৰে যাওঁতে একদম ভিৰ পোৱা নাই শুকুৰবাৰে বেষ্ট